নমস্কাৰ স্বাগতম ইয়া হৈছে অপৰাধনামা ষ্টুডিঅ'ত মই প্ৰাঞ্জল ড্ৰাগছ আসক্তৰ ভয়ংকৰ পৰিণতি ৰঙিয়াত পোহৰলৈ আহিছে ড্ৰাগছ আসক্তিৰ এক কৰুণ ঘটনা আগবঢ়াইছো মৃত্যুৰ ক্ষণগণা ড্ৰাগছ আসক্ত দুই ভাতৃৰ কৰুণ স্বীকাৰোক্তি কিমান ভয়াবহ হ'ব পাৰে ড্ৰাগছৰ আসক্তি ড্ৰাগছৰ বাবে থানবান হয় বহু সপোন নিমিষতে ভাঙি চুৰমাৰ হয় একোখন সংসাৰ সকলো জনাৰ পিছতো ড্ৰাগছ আসক্তই এৰিব নোৱাৰে ড্ৰাগছ কাৰণ এই ভয়াবহ বৰবিহৰ আসক্তিয়ে গ্ৰাস কৰি পেলাই আসক্তক ৰঙিয়াৰ দুজন ক্ষুদ্ৰাম যুৱকে ড্ৰাগছৰ কবলত পৰি ছট ফটাইছে নৰক যন্ত্ৰণাত দুই ভাতৃয়ে এতিয়াও এৰিব পৰা নাই ড্ৰাগছ নিজে ভুক্তভোগী হোৱাৰ পিছতে এই দুই ড্ৰাগছ আসক্ত ভাতৃয়ে সকিয়নি দিলে আনক ড্ৰাগছ সেৱনৰ পৰা বিৰত থাকক কিয়নো এবাৰ ধৰিলে এৰা টান এতিয়া মই আজি ড্ৰাগছ লৈ উঠিছোঁ এইকাৰণে এতিয়া নৰ্মেল হৈ আছোঁ যদি মই ৰাতিপুৱা উঠি এনে ড্ৰাগছ নাপাওঁ গধূলিলৈকে যদি নাপাওঁ তেনেহ'লে মানে নাকেদি ব্লাড ওলাই আহে তাৰপিছত এনেকুৱা আহি কিনে মুখেদি তাৰপিছত ব্লাড ওলাই যায় আৰু ৰিহাববিলাকত গৈ আহিলোঁ ৰিহাবৰ মানুহবিলাকে মানে টেষ্ট এনেকৈ দেখি ভয় গৈছে আৰু কৈছে যে এনেকুৱাটো পেচেণ্ট মই দেখা নাই ড্ৰাগছতো এনেকুৱাটো নহয় বুলি এই ক'ব খুজিছে যে এইটো বস্তু মানে আহিব নালাগে কাৰণ এবাৰ আহিলে মানে ঘূৰি যোৱা ৰাস্তাটো নাই মানে এৰিব পাৰিবা তুমি বহুতে এৰে কোনোবা 6 বছৰৰ কাৰণে এৰিব 8 বছৰৰ কাৰণে এৰিব বাদ দিলেও কিন্তু এদিন না এদিন আকৌ ৰিলেপ্স হৈ যায় কোনো মানে কমপ্লিটলি বাদ দিব পৰা আজিলৈকে মই মানে লগ পোৱা নাই আৰু বহুত দেখিছোঁ বহুতে 8 বছৰ কোনোবা 8 বছৰো বাদ দিছে লৈছিলে 8 বছৰ হৈ গ'ল 8 বছৰ পিছতো আৰু আকৌ লৈ পায় এদিন না এদিন লৈ আকৌ লৈ পাবই বডিটো নৰ্মেল হোৱাতে ড্ৰাগছ এৰাওঁতে মোটামুটি তোমাৰ 1 বছৰ বেছি লাগি যাব বডিটো নৰ্মেল হোৱাৰ পিছতো কিন্তু মাইণ্ডটো সেইটো থাকি মাইণ্ডটোত মানে থাকি থাকিব এইটো বস্তুটো ৰঙিয়াত সহজেই কিনিবলৈ পায় ড্ৰাগছ মন গ'লে ড্ৰাগছ আসক্তই কিনি আনিব পাৰে ড্ৰাগছ যাৰ বাবে এতিয়া ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে ৰঙিয়াত লাহে লাহে গুৰুতৰভাৱে অসুস্থ হৈ আহিছে দুই ড্ৰাগছ আসক্ত ভাতৃ নিচামুক্তি কেন্দ্ৰত থকাৰ পিছতো এৰিব পৰা নাই ড্ৰাগছৰ আসক্তি থানবান হৈ গ'ল এখন সংসাৰ ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমৰ মানুহে কুকুৰ খায় মহাৰাষ্ট্ৰ বিধানসভাত বিধায়ক বাচ্চু কাটুৰ মন্তব্যক লৈ এতিয়াও অব্যাহত আছে ৰাজ্যবাসীৰ ক্ষোভ থানায় থানায় প্ৰহাৰ পাৰ্টিৰ বাচ্চু কাটুৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ जसे इकडे बोकडे खातात तसे तिकडे कुत्रे खातात किमान हे 8-8, 9-9 हजाराले विकतं যিকোনো সময়ত অসম আৰক্ষীৰ আলহী হ'ব পাৰে ওম প্ৰকাশ বাবাৰাও কাদ্দু উৰফে বাচ্চু কাদ্দু आसाममध्ये या कुत्र्याला किंमत अध्यक्ष महोदय অসমক লৈ অপমানজনক মন্তব্য কৰা মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাদ্দুৰ বিৰুদ্ধে এতিয়া অসমৰ থানায় থানায় পৰিছে গোচৰ विकतं नाहीतर माहिती घ्या माझ्याकडे সোমবাৰে তেজপুৰত অসম জাতীয় পৰিষদে এজাহাৰ দিয়াৰ পিছত মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ মহিলা মৰ্চাই মহানগৰীৰ দিছপুৰ থানাত বাচ্চু কাদ্দুৰ বিৰুদ্ধে তৰিলে গোচৰ ত্ৰিপুৰাত ইলেকশ্যনৰ কাৰণে যে অসমৰ পৰা পুলিচ পঠাই পেলাই ইলেকশ্যন মেনেজমেণ্টত পঠাইছে পুলিচৰ কম হ'ল নেকি যে এই বাচু কাদুক ধৰিবৰ কাৰণে পুলিচ দুজন পঠাবলৈ হিমন্ত বিশ্ব শৰ্মাৰ হাতত ফ'ৰ্চ নাই নেকি তেওঁ পঠাওক সন্মানজনক অসমীয়া ৰাইজক মানুহক তুচ্ছ তাচ্ছিল্য কৰি থাকিব তেওঁ 1 নম্বৰত গ'বলৈ গৈ থাকিব তেনেকৈ ক'লে নহ'ব নহয় গতিকে গৃহ বিভাগৰ দায়িত্বত একচুৱেলি ফেইল মাৰিছে তেওঁ যদি জিগ্নেশ মেৱানীক ধৰিবলৈ বৰপেটাৰ পৰা পুলিচ পঠাব পাৰে আজি বাচু কাদুক ধৰিবলৈ কিয় 4জন পুলিচৰ দল পঠাব নোৱাৰে जसे इकडे बोकडे खातात तसे तिकडे कुत्रे खातात आसाममध्ये या कुत्र्याला किंमत अध्यक्ष महोदय আনহাতে মহানগৰীৰ হাতীগাঁও থানাত মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিলে অসম যুৱ তৃণমূল কংগ্ৰেছে যেতিয়া এজন কংগ্ৰেছৰ প্ৰবক্তাই যে ক'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামটো খালি তেওঁ অশুদ্ধকৈ ক'লে জাষ্ট এটা কথাতে তেওঁলোকে ইমান তাৎক্ষণিক তেওঁৰ প্ৰতিক্ৰিয়া দেখালে নেক্সট দিনাখনেই তেওঁলোকে একেবাৰে ফ্লাইটত উঠি তেওঁক এৰেষ্ট কৰিব গ'ল মুখ্যমন্ত্ৰীৰ নেতৃত্বত আপোনালোকে জানে ৰেডিচন ব্লু হোটেলত আমাৰ অসমৰ ৰাজকোষৰ ধন তেওঁলোকে খৰচ কৰি তাত হৰ্চ ট্ৰেডিং কৰি নতুনকৈ যিখন চৰকাৰ গঠন কৰিলে সেই বিধানসভাৰ মজিয়াত আজি অসমৰ ৰাইজক চূড়ান্তভাৱে অপমান কৰিছে কিন্তু মুখ্যমন্ত্ৰী আজি নিমাত হৈ আছে বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট जसे इकडे बोकडे खातात तसे तिकडे कुत्रे खातात आपल्या व्यापाराला बोलावून तुम्ही जर याच्यावर उपाययोजना केली तर अध्यक्ष महोदय एका दिवसात तोडगा निघतं जसे इकडे बोकडे खातात तसे तिकडे कुत्रे खातात
ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ জলকীয়া উৎপাদন হোৱা এটা অঞ্চলৰ বজাৰত নিশা উত্তপ্ত পৰিস্থিতি 30 টকাৰ জলকীয়া এনিশাৰ ভিতৰতে মধ্যভোগীয়ে 10 টকালৈ নমাই দিয়াত হাহাকাৰ হৈছে কৃষকৰ মাজত অৱশ্যে আৰক্ষীৰ হস্তক্ষেপত সাময়িকভাৱে নিয়ন্ত্ৰিত হয় পৰিস্থিতি ধুবুৰীৰ বিলাসীপাৰা জলকীয়া বজাৰত নিশা উত্তপ্ত পৰিস্থিতি জলকীয়া বেপাৰী আৰু মধ্যভোগীৰ চিণ্ডিকেট ৰাজক লৈ ক্ষুণ্ণ হল কৃষক এদিন পূৰ্বে কেজিত 30 টকা দৰত বিক্ৰী হোৱা কেঁচা জলকীয়াৰ দাম পালেগৈ মাত্ৰ 10 টকা কেজিলৈ ইয়াৰ পিছতে সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ বজাৰত মধ্যভোগীয়ে হঠাৎ কেঁচা জলকীয়াৰ দাম কমাই দিয়াত এইদৰে ক্ষুব্ধ কৃষকে খেদি গ'ল মধ্যভোগী বেপাৰীলৈ খেদি খেদি ক্ষুব্ধ কৃষক ৰাইজে উত্তম মধ্যম উঠালে মধ্যভোগী জলকীয়া বেপাৰী আৰক্ষীৰ নিয়ন্ত্ৰণতহে হাম কাটিলে পৰিস্থিতিৰ পথাৰৰ পৰা বজাৰলৈ কেঁচা জলকীয়া আনিলেই প্ৰতি কিলোগ্ৰামত এজন খেতিয়কৰ খৰচ হয় 15 পৰা 20 টকা তেনে ক্ষেত্ৰত মাত্ৰ 10 টকা কেজিত কেনেকৈ কৃষকে কেঁচা জলকীয়া বিক্ৰী কৰে মধ্যভোগীক আৰু সেইবাবেই তুলি তোলা হৈ পৰিল কৃষকসকল বেপাৰীহঁতে এটা সিন্ডিকেট কৰি কৈ আছে যে আমি আজি জলকীয়া নিকিনো ইহঁতে যেটো চাই আছে বেপাৰীহঁতে 10 টকা ৰেট কৈ আছে 5 টকা ৰেট কৈ আছে প্ৰতি কিলো দিলে দিয়ক নিদিলে নাই আজি চৰাঞ্চলৰ ৰাইজ কৃষক ৰাইজসকলে চাওক গাড়ীয়ে গাড়ীয়ে মৰিচ জলকীয়া লৈ আহিছে ইহঁতে এই জলকীয়াবোৰ কি কৰিব জলকীয়া বেপাৰীৰ সিন্ডিকেট ৰাজ বন্ধ কৰিবলৈ মহকুমা প্ৰশাসনক দাবী তুলিলে কৃষকে জিলা প্ৰশাসন আৰু মহকুমা প্ৰশাসনক অনুৰোধ কৰিছোঁ এই বিষয়ত আপোনালোকে কাইণ্ডলি অলপ হস্তক্ষেপ কৰক বিলাসীপাৰা টাউন কমিটিক অনুৰোধ কৰিছোঁ আপোনালোকে হস্তক্ষেপ কৰি ৰাজহুৱা স্বাৰ্থত যিকোনো এটা বিহিত ব্যৱস্থা কৰা এই জলকীয়াবোৰ যাতে বেপাৰীহঁতে কিনি লয় উল্লেখযোগ্য অসমৰ ভিতৰত সৰ্ববৃহৎ জলকীয়া উৎপাদন হয় ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা অঞ্চলত আৰু ইয়াৰ পৰাই ৰপ্তানি হয় পশ্চিমবংগলৈ ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গোলাঘাট জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত চলিছে নেকি কৰ্মচাৰীৰ বদলিৰ মুকলি বেহা গুৱাহাটীৰ স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ পৰা নাৰ্ছৰ বদলি সম্পৰ্কীয় নথিপত্ৰ উভতি যোৱাৰ পাছত সত্য প্ৰমাণিত হৈছে এই অভিযোগ এইটো ভুল হৈ গ'ল ক'লো নহয় থৰ প্ৰফেশ্যনেল নহাটো মোৰ ভুল হ'ল ভুল হৈ গ'ল ক'লো নহয় আৰু এনে কাম নকৰো ভুলটো হৈ গ'ল আগেও নাজানো নহয় পইচা লেনদেন নহয় এজন চৰকাৰী কৰ্মচাৰীয়ে কেমেৰাৰ সন্মুখতে নিজৰ ভুল স্বীকাৰ কৰিলে এনেদৰে ভুল হৈ গ'ল ক'লো নহয় থৰ প্ৰফেশ্যনেল নহাটো কিন্তু কি ভুল কৰিলে এওঁ ফাৰ্ডিংটো এইটো আচলতে থৰ প্ৰফেশ্যনেল আহিব লাগিছিলে গোলাঘাট যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক জয়ন্ত কটকীয়ে কাৰ্যালয়টোৰ কৰ্মচাৰী বা নাৰ্ছৰ বদলি নামত গোপন বজাৰ চলোৱাৰ অভিযোগ উঠি আহিছিল এই ঘটনা ধৰা পৰাত অন কেমেৰাত নিজৰ ভুল স্বীকাৰ কৰিলে অভিযুক্ত কৰ্মচাৰী জয়ন্ত কটকীয়ে ফাৰ্ডিংটো এইটো আচলতে থৰ প্ৰফেশ্যনেল আহিব লাগিছিলে সেইটো নাই পোৱা নাই শিকাটো শিকিলোঁ কিন্তু এইটো ভুল হৈ গ'ল ক'লো নহয় থৰ প্ৰফেশ্যনেল নহাটো নাই নিয়মত বুলি নহয় ছাৰে সুধিলে যে আপোনাৰ বোলে কেঁচুৱা এটা আছে মানুহটোৱে মোৰ তাত চাকৰি কৰে মোক বোলে ফৰৱাৰ্ডিং এটা দিয়ক মই পাৰিলে ট্ৰেন্সফাৰ ল'ম সেইকাৰণে ছাৰ ফৰৱাৰ্ডিংটো কৰি দিলে নহয় পইচা লেনদেন নহয় বুজাবুজিটো তেনেকৈ একো হোৱা নাই মোক খালি অকল প্ৰব্লেমটোৱে মই হেৰি কৰিছোঁ 3 বছৰ নোহোৱালৈকে ট্ৰান্সফাৰ নহয় বুলি কৈছে ফেচিলিটিটো দিব লাগিব ন ছোৱালীজনী থৈতো মই এতিয়া অকলে এনেকৈ লৈ আহিও ডিউটি কৰিব নোৱাৰোঁ গোলাঘাট শ্বহীদ কুশলকৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত জিএনএমৰ মঞ্জুলা গগৈ নামৰ এইগৰাকী নাৰ্ছক বঙাইগাঁৱলৈ বদলিৰ বাবে সংগোপনে চলাইছিল যুঁজা যুটীয়া স্বাস্থ্য সঞ্চালকৰ দায়িত্বত থকা জেছমিন বেগম নামৰ বিষয়াগৰাকী আৰু চিকিৎসালয়ৰ অধীক্ষকক আন্ধাৰত ৰাখি এছডিএমৰ দায়িত্বত থকা হাজৰিকা নামৰ বিষয়াগৰাকীয়ে যুটীয়া স্বাস্থ্য সঞ্চালকৰ চিল থকা নথিত চহী কৰি নাৰ্ছগৰাকীৰ বদলিত নথিপত্ৰ পঠাই দিলে গুৱাহাটীৰ স্বাস্থ্য বিভাগৰ সঞ্চালকৰ কাৰ্যালয়লৈ কিন্তু চিকিৎসালয়ৰ অধীক্ষকৰ ফৰৱাৰ্ডিং নথকাৰ বাবে গুৱাহাটীৰ স্বাস্থ্য সঞ্চালকৰ পৰা ঘূৰাই পঠিয়ালে নাৰ্ছৰ বদলিৰ ফাইল আৰু তাৰ পিছতে পোহৰলৈ আহিল কাৰ্যালয়টোত চলি থকা ট্ৰান্সফাৰ পোষ্টিঙৰ নামত গোপন বুজাবুজিৰে চলি থকা বজাৰখনৰ সকলো তথ্য আৰু তাৰ পিছৰ দৃশ্য এয়া
যুটীয়া স্বাস্থ্য সঞ্চালকৰ দায়িত্ব থকা জেছমিন বেগমে জেৰা কৰিছে জয়ন্ত কটকী আৰু মঞ্জুলা গগৈক। আমাৰ জ্যেষ্ঠ সহায়কে হয়তো খৰধৰকৈ কিছুমান কাম কৰাৰ কাৰণে কিবা অসুবিধা হৈছে, এই ট্ৰেন্সফাৰ পষ্টিংবিলাক চব ষ্টপ কৰি দিছিলে আমাৰ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচে, আৰু আমাক খালি মিউচুৱেল ট্ৰেন্সফাৰ সেইটোহে এলাউ কৰিছিলে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত অভিভাৱক মন্ত্ৰী হিচাপে থকা গোলাঘাট জিলা স্বাস্থ্য বিভাগতে বদলি নামত ব্যাপক দুৰ্নীতি চলাই অহা ঘটনাই এটা কথাই স্পষ্ট কৰিছে যে অৰাজক আৰু নিয়ন্ত্ৰণহীন গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়। গোলাঘাটৰ পৰা ইউনুছ আলী, নিউজ 18 অসম নৰ্থ ইষ্ট। হোজাইত কিন্নৰৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, আক্ৰমণ প্ৰত্যাক্ৰমণত আহত হৈছে কেইবাগৰাকীও কিন্নৰ। দুই ফৈদৰ কাজিয়াৰ কাৰণ বিচাৰি তদন্তত নামিছে হোজাই আৰক্ষী। ৰাজপথত কিন্নৰৰ প্ৰচণ্ড মাৰপিট, ৰাজপথতে কিন্নৰ যুদ্ধ, কোনেও ৰখাব পৰা নাই। কিন্নৰৰ মাজতে হোৱা কাজিয়া লাগি চাই আছে উপস্থিত সকলোৱে। হোজাইৰ লালপট্টিত সংঘটিত হোৱা কাজিয়াৰ আঁতিগুৰি ধৰিব পৰা নাই কোনেও। দুটা ফুটৰ মাজত থকা সংঘাতে ৰূপ ললে মাৰপিটৰ। হাতে হাতে লাঠি লৈ এডল কিন্নৰে চলাই গল আন এডল কিন্নৰৰ ওপৰত আক্ৰমণ। মাৰপিটত আহত হল দুই পক্ষৰ কেইবাগৰাকীও কিন্নৰ। আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে উপস্থিত লোকসকলে খবৰ দিলে আৰক্ষী। তেজেৰে ৰাঙলী হোৱা দুই পক্ষৰ আহতসকলক লৈ যোৱা হল হাস্পতাললৈ। কাজিয়াৰ কাৰণ নোলাল এতিয়াও। কাজিয়া চাই ৰখ লোৱা বাটৰ বাটৰুৱাও ধৰা ঘূৰি গল পুলিচ অহাৰ পিছতে। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 239গৰাকী যাত্ৰীসহ মালয়েছিয়া এয়াৰলাইন্সৰ ফ্লাইট 370 নিখোজ হোৱাৰ 9 বছৰ সম্পূৰ্ণ। বিমান সন্ধানহীন হোৱা ঘটনাৰ তদন্তৰ নতুন ক্লুৰ ওপৰত নিৰ্মিত এক বিশেষ তথ্যচিত্ৰত উত্তৰ বিচাৰিব অস্কাৰ মনোনীত তথা এমি বঁটা বিজয়ী লৰেন্স ফিছবনে। হিষ্ট্ৰী টিভি 18ত বুধবাৰে নিশা 9 বজাত সম্প্ৰচাৰিত হ'ব হিষ্ট্ৰীজ গ্ৰেটেষ্ট মিষ্ট্ৰিজ মালয়েছিয়া ফ্লাইট 370ৰ প্ৰিমিয়াৰ। 370, contact Ho Chi Minh 120.99. One of the most chilling aviation mysteries in modern day. 239 people vanish over the Indian Ocean without a trace. With not enough oxygen feeding the brain, people can't do the simplest things, let alone something as complicated as piloting a commercial aircraft. Now we'll uncover the top theories surrounding the world's most infamous missing aircraft. The officials and most of the media convinced themselves that the satellite data could only mean one thing, that the plane went south. But they were wrong. There's 227 passengers on board. Any of them could be responsible. Can new clues bring us closer to answers? If the plane isn't flying itself, was it something more sinister? Because planes don't just disappear. Around the world, scientists, journalists, non-profits, even major corporations continue to hunt for answers about what really happened to Malaysia Flight 370. আৰু অপৰাধমাত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। ये है शुरुआत तेरी, अब हर जुबान पे होगी बात तेरी। देखिए पहला टाटा वुमेन्स प्रीमियर लीग 4 मार्च से जियो सिनेमा पर बिल्कुल फ्री।
আপুনি চাই আছে অপৰাধনামা। চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা শান্তিপূৰ্ণভাৱে সমাধান হ'ব বুলি ৰাজ্য চৰকাৰে দাবী কৰি থকাৰ সময়তে পুনৰ অশান্ত হৈছে নাগালেণ্ড সীমান্ত। এইবাৰ দিন দুপৰতে হাতত অস্ত্ৰ শস্ত্ৰ লৈ অসমৰ ভূমিত পিয়াপি দিয়া নাগালেণ্ডৰ দুৰ্বৃত্তই জ্বলাই দিলে দিছৈ ভেলী বনাঞ্চল। দিছৈ ভেলীত নগাই জ্বলাই দিলে অসমৰ বনাঞ্চল। অস্ত্ৰ শস্ত্ৰ লৈ নগাই কৰিছে মুক্ত বিচৰণ। অসম নাগালেণ্ড সীমান্তৰ দিছৈ ভেলীত পুনৰ নগা দুৰ্বৃত্তই জ্বলাই দিছে অসমৰ ভূমিত থকা গছ গছনি। কিছুদিনৰ পূৰ্বে বনাঞ্চলখনত নিশা অগ্নিসংযোগ কৰাৰ পিছত এইবাৰ নাগাজাংকা অঞ্চলত দিছৈ ভেলীৰ বৃহৎ অংশত অগ্নিসংযোগ কৰিছে নগা দুৰ্বৃত্তই। হাতে হাতে মাৰণাস্ত্ৰ লৈ অসমৰ মাটিত প্ৰৱেশ কৰি নগা দুৰ্বৃত্তই চলাই গৈছে সন্ত্ৰাস। আৰক্ষীক খবৰ দিয়াৰ পিছতো নাহে সময়মতে। নগাজাংকা যি বনাঞ্চল মানে দিছৈ ভেলী যি বনাঞ্চল নগাজাংকা বাগান লাগি থকা তাতে পুনৰ আজি নগা দুৰ্বৃত্তই আহি মানে অগ্নিসংযোগ কৰিছে। আমি চৰকাৰক ভৰসা কৰোঁ বা প্ৰশাসনক ভৰসা কৰোঁ, তেওঁবিলাকে যদি আমাক সহযোগ নকৰে। প্ৰায় 10 দিনৰ ভিতৰত এয়া দ্বিতীয়টো ঘটনা য'ত নগা দুৰ্বৃত্তই জ্বলাই দিলে অসমৰ বহু বনাঞ্চল। অগ্নিসংযোগ কৰা স্থানতেই অৱস্থান গ্ৰহণ কৰি আছে নগা দুৰ্বৃত্তৰ দলে। হাতে হাতে অত্যাধুনিক মাৰণাস্ত্ৰৰে সজ্জিত দলটো এতিয়াও আঁতৰি যোৱা নাই উক্ত স্থানৰ পৰা। আমাক এটা সলিউশন ওলাই দিব লাগে চৰকাৰে। অসমৰ সংৰক্ষিত বনাঞ্চলত নগাই জুম খেতিৰ বাবেই অগ্নিসংযোগ কৰাৰ সন্দেহ কৰা হৈছে যদিও অসম আৰক্ষী আৰু বন বিভাগৰ হেমাহিৰ বাবেই নগা দুৰ্বৃত্তই অসমৰ মাটি বেদখল কৰিবলৈ সাহস পাইছে বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী ৰেল ষ্টেচনত পুনৰ চোৰাং সোণ জব্দ। তেজছ এক্সপ্ৰেছৰ জৰিয়তে সোণৰ বিস্কুট সৰবৰাহৰ সময়তেই এজনক আটক কৰা হ'ল। কিন্তু ক'ৰ পৰা ক'লৈ সৰবৰাহৰ লক্ষ্যৰে আনিছিলে এই চোৰাং সোণখিনি? ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ অপৰাধনামাৰ পৰা। নমস্কাৰ। তেজছ এক্সপ্ৰেছৰ জৰিয়তে অবৈধ সোণ সৰবৰাহৰ চেষ্টা। ৰেল আৰক্ষীৰ তৎপৰতাত সোণৰ বিস্কুটসহ আটক এজন। সম্প্ৰতি ৰেল আৰক্ষীৰ জিম্মাত সৰবৰাহকাৰী চম্পক পাৱাৰ। চেকিং কৰি থকা অৱস্থাত তেজছ যিখন এক্সপ্ৰেছ আছে সেই এক্সপ্ৰেছত আপোনাৰ AC3 টায়াৰত কোচ নম্বৰ B269 আমি এজন ছাছপেক্টেড ব্যক্তি ধৰোঁ। তেওঁৰ নাম হৈছে সম্পত ৰাও। যিমানে ৰেল আৰক্ষীৰ তৎপৰতা বৃদ্ধি নাপাওক কিয় তাৰ মাজতে দৈনন্দিন ৰেল সেৱাৰ জৰিয়তে গুৱাহাটীৰ হৈ বহিৰাজ্যলৈ সৰবৰাহ হৈ আহিছে বিভিন্ন অবৈধ সামগ্ৰী। শেহতীয়াকৈ ভয়ানক ৰূপত ৰেল আৰক্ষীৰ চকুত ধূলি দি বহিৰাজ্যলৈ দৈনন্দিন সৰবৰাহ হৈছে চোৰাং সোণ। মঙলবাৰেও আগৰতলাৰ পৰা দিল্লীলৈ বুলি চম্পক পাৱাৰ নামৰ ব্যক্তিজনে নিজৰ পেণ্টৰ তলত 5খনকৈ সোণৰ বিস্কুট কৌশলেৰে লৈ যোৱাৰ চেষ্টা চলাইছিল। পিছে গুৱাহাটী ৰেলৱে ষ্টেচনত ৰেল আৰক্ষীৰ সন্দেহ হোৱাত চম্পক পাৱাৰক সোধা পোছা কৰাত পোহৰলৈ আহে সকলো। তেওঁ অৰিজিন মহাৰাষ্ট্ৰৰ ব্যক্তি হয়। তেওঁ অন ছাছপেক্টত আমি যেতিয়া চেক কৰোঁ তেওঁৰ পৰা আমি টোটেল কেৱল ষ্ট্ৰং নহয়